এই মুহূৰ্তত জনাই আছো অসম বিধানসভা নিৰ্বাচনৰ 2026ৰ ৰিজাল্ট লাইভ ফলাফল আমি জনাই আছো এই মুহূৰ্তত ইতিমধ্যে বিজেপিয়ে ৭৭খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু কংগ্ৰেছে 25খন আসনত অগ্ৰগতি লাভ কৰিছে বিপিএফে 10খন অগপয় 10খন আসনত অগ্ৰগতি লাভ কৰিছে আমি ইতিমধ্যে জনাই আছো আৰু সপ্তম ৰাউণ্ডৰ অন্তত নিউ গুৱাহাটী সমষ্টিৰ ফলাফল আমি জনাই আছো বিজেপিয়ে ৩৭,৭৪২টা ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে ১৮,৯২৬টা ভোটত অগ্ৰগতি লাভ কৰিছে ইফালে তৃতীয় ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিৰ ফলাফল আমি জনাই আছো হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ১৮,৮০৫টা ভোটত অগ্ৰগতি লাভ কৰিছে বিদিশা নেওগ কংগ্ৰেছৰ পৰা ৬,৮৬৫টা ভোটত অগ্ৰগতি পঞ্চম ৰাউণ্ডৰ অন্তত দিছপুৰ সমষ্টিৰ ফলাফল জনাই আছো পঞ্চম ৰাউণ্ডৰ অন্তত দিছপুৰ সমষ্টিৰ ফলাফল বিজেপিৰ ৩৫,২৯০টা ভোটত অগ্ৰগতি কংগ্ৰেছৰ ৯,৬৪৬টা ভোটত আৰু নিৰ্দলীয় ৪,১৯২টা ভোটত অগ্ৰগতি ইফালে মধ্য গুৱাহাটীত বিজয় গুপ্তাই বৰ্তমানলৈকে লাভ কৰিছে ৫,৯০৯টা ভোটৰ বিপৰীতে কংকি চৌধুৰীয়ে লাভ কৰিছে ৩,৮০৬টা ভোট গহপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শংকৰ জ্যোতি কুটমতকৈ এবাৰ ৫,১০১টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী উৎপল বৰা ইফালে বোকাখাতত আগুৱাই আছে অসম গণ পৰিষদৰ প্ৰাৰ্থী অতুল বৰা অগপৰ পৰা ৯,৪৫৬টা ভোটত অগ্ৰগতি লাভ কৰিছে হৰিপ্ৰসাদ শইকীয়াৰ ২,৭২৪টা ভোট আৰু প্ৰণৱ তৰা নিৰ্দলীয়ৰ পৰা ২,৫২৫টা ভোটত অগ্ৰগতি পালে জালুকবাৰী সমষ্টিত ৪,৫০০ ভোটত হিমন্ত বিশ্ব শৰ্মাই অগ্ৰগতি লাভ কৰিছে দ্বিতীয় ৰাউণ্ডৰ অন্তত বোকাখাতত অগপৰ অতুল বৰাই প্ৰায় ৮,০০০ ভোটত অগ্ৰগতি লাভ কৰিছে ইফালে যোৰহাটত পিছ পৰিছে গৌৰৱ গগৈ ১,০৫৬টা ভোটত বিজেপিৰ অগ্ৰগতি যোৰহাটত পিছ পৰিছে যোৰহাটত গৌৰৱ গগৈ আৰু ১,০৫৬টা ভোটত বিজেপিৰ অগ্ৰগতি যোৰহাটত বিনাগাদিত পিছ পৰি আছে ইআইডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল অগ্ৰগতি অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ ৩১টা ভোটৰ ব্যৱধানত পিছ পৰি আছে বদৰুদ্দিন আজমল বিনাকান্দিত পিছ পৰি আছে ইআইডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু অগ্ৰগতি লাভ কৰিছে অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে ৩১টা ভোটৰ ব্যৱধানত পিছ পৰি আছে বদৰুদ্দিন আজমল ফালে দ্বিতীয় ৰাউণ্ডৰ অন্তত শিৱসাগৰত অখিল গগৈৰ অগ্ৰগতি ৪৮৪টা ভোটত অগ্ৰগতি লাভ কৰিছে অখিল গগৈয়ে বিহপুৰীয়া সমষ্টিত পিছ পৰি ৰৈছে ভূপেন বৰা ২,৫২৯টা ভোটত অগ্ৰগতি ৰাম ভূঞাৰ যোৰহাট সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ফলাফল পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ২৩,৩৩৯টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৮,০১৩টা ভোটৰ ব্যৱধানত পিছ পৰি আছে গৌৰৱ গগৈ ফালে দিছপুৰ সমষ্টিত পিছ পৰি ৰৈছে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ২৬,৯০৬টা ভোট লাভ বিজেপি প্ৰদ্যুৎ বৰদলৈ ২০,০৫৫টা ভোটৰ ব্যৱধানত পিছ পৰি আছে মীৰা বৰঠাকুৰ